সমস্ত জগত ব্যাপী আচুময়ী হৰি ভগৱন্ত সকলোতে বিৰাজমান হৈ আছে। তথাপিও গুৰুজনাই বাগ্ময় মূৰ্তি স্থাপন কৰিব নিমিত্তে পূব দিশটো আমাক নিৰ্ধাৰণ কৰি দিলে যে আমাৰ যিমানবিলাক নামঘৰ দেখিছোঁ উপাসনা কৰিবৰ কাৰণে আমাৰ পূব দিশটো হেৰি কৰি দিলে। আৰু এই উপাসনাৰ বস্তুৱেই হৈছে নাম প্ৰসংগ, পাঠ প্ৰসংগ ইত্যাদি ইত্যাদি। সেই ক্ষেত্ৰত আমি নাম প্ৰসংগবিলাক পূবফালে মুখ কৰিয়েই প্ৰসংগ কৰা হয়। কিন্তু আজি ভাগৱত দেখিছোঁ ভাগৱত যে উত্তৰফালে মুখ কৰি কৰা হয়, কাৰণটো কি? নামষাৰ লোৱা হয় পূব দিশত, ভাগৱত পঢ়া হয় উত্তৰ দিশত। এই প্ৰশ্নভাগীৰ উত্তৰটো আমি শাস্ত্ৰসন্মতে পোৱা নাই, কিন্তু এটা কথা আমি এনেধৰণেহে বুজি পোৱা হৈছে, আদিম যুগৰ পৰা এতিয়ালৈকে মনুষ্য নামৰ জীৱই আদিম অৱস্থাৰ পৰা এতিয়া এই যান্ত্ৰিকতাৰ যুগত অৱস্থান কৰা মুহূৰ্তলৈকে অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানৰূপী পোহৰৰ মাধ্যমলৈ অহা এই ব্যৱস্থাটোলৈকে যদি আমি চিন্তা কৰোঁ, তেতিয়া সেই সময়ত পূব দিশত ওলোৱা সূৰ্যই নিজৰ স্বধৰ্ম ৰক্ষা কৰি আজিও পূব দিশতেই ওলাই আছে, আমি সকলোৱে দেখা পাইছোঁ। কিন্তু সেই সময়ৰ অজ্ঞানতাৰ বাবে মনুষ্যই পূব দিশত ওলোৱা সূৰ্যটোক এটা দৈত্যৰ ৰূপত ভাৱনাযুক্ত হৈ আছিল, আৰু সেই সূত্ৰে সেই সূৰ্যক স্নান কৰা ব্যৱস্থাটো বেদে আমাক সিদ্ধান্ত দিছে। আৰু সেই নিয়মটোকে আমাৰ গুৰুজনাই সিদ্ধান্ত দিলে পূব দিশত কেন্দ্ৰ কৰি, পূব দিশলৈ মূৰ কৰি ঈশ্বৰ পুৰুষৰ নাম আশ্ৰয় কৰা ব্যৱস্থাটো তেনেধৰণে আহিছে বুলি আমিও বিজ্ঞসকলৰ পৰা অকণমান শ্ৰৱণ কৰাহে, কিন্তু শাস্ত্ৰসন্মতে আমি কথাখিনি আজিলৈকে তেনেধৰণে পোৱা নাই কি কাৰণে পূব দিশত অৱস্থান কৰিব লাগে। মাত্ৰ এই নিয়মটোহে আমাক জনোৱা হৈছে। দ্বিতীয় কথাটো, ভাগৱত উত্তৰ দিশে মূৰ কৰি পঢ়িব লাগে, এই নিয়মটো আমি ক'তো পোৱা নাই উত্তৰ দিশে মূৰ কৰি পঢ়িবই লাগিব বুলি। আমাৰ শিৱসাগৰ বা উজনি অসমৰ ফালে পূব পশ্চিম উত্তৰ দক্ষিণ বুলি কোনো কথা নাই। শাস্ত্ৰই সিদ্ধান্ত দিছে ভকত যি থানে থাকে সেই পুণ্যভূমি, ভকত য'ত অৱস্থান কৰি থাকে সেই স্থানক পুণ্যভূমি বুলি কৈছে 1 নম্বৰ। আৰু 2 নম্বৰতে সিদ্ধান্ত দিছে যে ভগৱন্ত পুৰুষৰ গুণ নাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত জয়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ। গোবিন্দ মহাপ্ৰভুৰ গুণ নাম যশ যি স্থানত শ্ৰৱণ কীৰ্তন মহাভক্তি বা ধৰ্ম আশ্ৰয় হয় সেই স্থানক মহাসত্ৰ বা দ্বিতীয় বৈকুণ্ঠ বুলি কৈছে। সেই দ্বিতীয় বৈকুণ্ঠ আজি এই পবিত্ৰ পুণ্যধাম। গতিকে ভকতৰ উপস্থিতি দ্বিতীয় বৈকুণ্ঠ কৃষ্ণ নাম, ইয়াক পূবফালে মূৰ কৰি পঢ়োঁ, পশ্চিমফালে মূৰ কৰি পঢ়োঁ, উত্তৰফালে মূৰ কৰি পঢ়োঁ, দক্ষিণফালে মূৰ কৰি পঢ়োঁ বুলি কোনো এটা নিয়ম আমি শাস্ত্ৰসন্মতে নাই পোৱা। কিন্তু গুৰুজনাই লিখা এজোকা পদ, যিটো স্থান বৰ্ণনা বুলি কোৱা হৈছে, জয় জয় ব্ৰত দ্ৰৱা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয়। এই স্থান বৰ্ণনা ভাগিত এটা কথা কৈছে, উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ। উত্তৰ দিশত আকাশী গংগা বুলি কোৱা হৈছে। আকাশী গংগা মানে ভক্তিৰ সৰোবৰ। সেই ভক্তিৰ সৰোবৰ উত্তৰ দিশত প্ৰকাশমান হয়। সেই সূত্ৰে হয়তো উত্তৰ ফালে মূৰ কৰি চৈতন্য মূৰ্তি মহা বাংময় মূৰ্তি ভাগৱতক অৱস্থান কৰাৰ নিয়ম হয়তো কোনো কোনো সমাজ বিশেষে চলি আহিছে। আমি এইটো একেবাৰে শুদ্ধ বা সত্য বুলি আমাৰ মনে বিবেচনা কৰা নাই। সেইকাৰণে আমাৰ ফালে গৃহস্থৰ য'তেই সুবিধা হয়, ভকতৰ যেনেকৈ সুবিধা হয় তেনেকৈ আমি পাঠ আশ্ৰয় কৰাটো বাঞ্ছনীয় বুলি আমি ভবা হয়। আমি তেনেধৰণে চলাই অহা হৈছে নিয়মটো। কৃষ্ণ।